Welcome students, welcome to my new channel. আজি এটো ভিডিওত আমি ক্লাস 9 ৰ যোনটো ইংৰেজী এক্সামটো হৈছে এটো আনসাৰ কিটো আমি চাম এটো মোৰ নিউ চেনেল ASSEB ক্লাস 9 10th বাই অমিত স্যাৰ ইয়াতে তোমালোকে বহুত কেটা ফ্ৰী ক্লাস পাবা 9 ৰ আৰু 10 ৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক পাবা আৰু শৰ্ট ভিডিও বিলাক পাই যাব থাকিবা যত তোমালোকে ক্লাস 10 ৰ কাৰণে 9 ৰ কাৰণে প্ৰিপাৰেচনটো কৰিব পাৰা ঠিক আছে আচ্ছা আৰু কথাখিনি আমি পিছত পাতিম এতিয়া ডাইৰেক্ট আমি কোৱেশ্চন আনসাৰ পেপাৰটো চাও কেনেকুৱা পেপাৰটো আহিছে কি আনসাৰটো হ'ব ভিডিওটো মই অলপ শৰ্ট ৰাখিম যেহেতু তোমালোকে ডাইৰেক্ট আনসাৰটো চাই লোৱা আৰু ৰিজনিংটো মই পিছত তোমালোকক এক্সপ্লেইন কৰি কিনে দিম পিছত ঠিক আছে আফটাৰ হাফ ইয়াৰলি সো হাফ ইয়াৰলি এক্সাম এইটো পেপাৰটো হ'ল আমাৰ কামৰূপ ডিস্ট্ৰিক্টৰ ওকে সো হাফ ইয়াৰলি এক্সাম ক্লাস 9 ইংলিশ ইয়াতে 45 টা কোৱেশ্চন আছে 45 কোৱেশ্চন আছে যোনটো আমাৰ MCQ ফাৰ্স্টৰ আনসাৰটো হ'ব 2057 ওকে 2157 ইয়াৰ 2 নম্বৰটো আনসাৰটো হ'ব D 3 নম্বৰ আনসাৰটো হ'ব আমাৰ D 4 number answer to hobo yate assertion aru reasoning to dise etu hobo B 5 answer to hobo C London 6 answer to hobo C feel music with her body 7 answer to hobo rag kafi 8 number answer to hobo ballad 9 number answer to hobo A B 10 number answer to hobo poebe carry 11 answer to hobo B 12 answer to hobo C তোমালোকে মাত্ৰ এটো আনসাৰ বিলাক সব মিলাই যোৱা তোমালোকে কিমান ৰাইট কৰিছা কিমান ৰং কৰিছা এটো 13 ৰ আনসাৰ টু হ'ব ডি বহুত মানে স্টুডেন্টস কৈছে যে মানে বহুত স্টুডেন্টস অক্সিমৰন লিখি আহিছে এটো হ'ব নালাগে ইয়াতে চুজ দা কাৰেক্ট অপচন ইয়াতে আমাৰ হ'ব উইথ আ সাই ওকে এটো তো পয়েমৰ পৰা দিছে তেতিয়া হলে আ ৰোড নট টেকেন নেক্সট আমেৰিকান পোয়েট ওকে 16 ৰ আনসাৰ টু হ'ব এ 17 ৰ আনসাৰ টু হ'ব এ 18 ৰ আনসাৰ টু হ'ব বি টেমারিন সিডস 19 ৰ আনসাৰ টু হ'ব সি 20 ৰ আনসাৰ টু হ'ব ডি ওকে এ ইজ ফলস আৰ ইজ ট্ৰু ইয়াতে দিয়া আছে যে কালাম সায়েন্স টিচাৰ সুব্ৰমণ্যম স্বামী ওয়াজ এন অৰ্থডক্স এন্ড ফলোড কনজারভেটিভ আইডিয়া সো এটো মানে অপোজ কৰিছিল ফলো কৰা নাছিল এটো অপোজ কৰা আছিল 20 ৰ আনসাৰ টু হ'ব পেট ডংকি এ 22 আনসাৰ টু হ'ব ডি 23 আনসাৰ টু হ'ব বি 24 ৰ আনসাৰ টু হ'ব বি 25 ৰ আনসাৰ টু হ'ব ডি 26 ৰ আনসাৰ টু হ'ব বি ইয়াৰ পৰা তোমালোকৰ গ্ৰামাৰ দিছে গ্ৰামাৰটো মানে ভালে দিছে একদম ইজি সেন্টেন্স দিছে উই আৰ গোইং বহুত কেটা স্টুডেন্ট ফলো লিখিব পাৰে ইয়াতে কিন্তু আমাৰ মানে MCQ তেনেকুৱা হৈ যায় যে দুটা মানে আমি কাৰেক্ট পাওঁ উই আৰ গোইং ফৰ আ ট্ৰিপ নেক্সট উইক এটো জেনাৰেলি স্পিকিং কাৰেক্ট আছে কিন্তু যেতিয়া আমাৰ লগত অপচনটো অন আছে আমি ডাইৰেক্ট অনে লিখিম না অন আ ট্ৰিপ মানে যদি দুটা আনসাৰ কাৰেক্ট হয় কোনটো বেসিক ভাল বেসিক কাৰেক্ট কোনটো এটো মানে আমি ধৰো 27 ৰ আনসাৰটো হ'ব এট 28 ৰ আফটাৰ বি 29 ৰ সি এইবিলাক সব কমনে আছে 30 আনসাৰটো হ'ব ডি 31 ৰ আনসাৰটো হ'ব ডি 32 আনসাৰটো হ'ব এ 33 আনসাৰটো হ'ব এ 34 ৰ আনসাৰটো হ'ব ডি 35 ৰ আনসাৰটো হ'ব এ 36 ৰ দিছে ইয়াতে মানে কোনটো কাৰেক্ট সেন্টেন্স মানে আমাৰ আগত আছিল নহয় এই জাম্বল ওয়াৰ্ডছৰ পৰা সেন্টেন্সটো বনোৱা এটোৱে দিছে কিন্তু MCQ নিচিনা দিছে এটো আনসাৰটো হ'ব সি ডু ইউ লাইক সুগাৰ ইন ইয়োৰ টি ইয়াতে দিছে ডু ইউ লাইক ইয়োৰ টি সুগাৰ তো এটো এনে ৰং হৈ গ'ল না আৰু যেটো কোৱেশ্চন মাৰ্ক দিয়া আছে স্টাৰ্টিং অৰ ওয়াৰ্ডটো হেল্পিং ভার্ব বা WH হ'ব লাগে সো এটো হেল্পিং ভার্ব দিকে স্টাৰ্ট কৰিছে ওকে নেক্সট 27 ৰ আনসাৰ টু হ'ব বি 28 ৰ আনসাৰ টু হ'ব সি 29 ৰ আনসাৰ টু হ'ব এ নাম্বাৰ 2 40 আনসাৰ টু হ'ব সি এটো টেগ কোৱেশ্চন ইয়াতে হ্যাজ দিয়া আছে সি হ্যাজ ডান দা ওয়ার্ক সো হ্যাজ অর লগত নেগেটিভ নট লগাই দিম হ্যাজ প্লাস নট হ্যাজন্ট হৈ যাব হ্যাজন্ট সি ওকে তাৰ পিছত হি লিভস ইন দিল্লী ওয়্যাৰ লগাই কেনে কোৱেশ্চনটো খুদিব লাগে এটো আনসাৰটো এ হ'ব আৰু 42 আনসাৰ টু বি হ'ব হ্যাভন্ট ইউ এটো এটা কোৱেশ্চন 43 আনসাৰ টু এ নাম্বাৰ 2 হ'ব 44 ৰ আনসাৰ টু বি নাম্বাৰ 2 হ'ব আৰু 45 ৰ আনসাৰ টু সি বি নাম্বাৰ 2 হ'ব ঠিক আছে সো এইবিলাক হৈ গ'ল আমাৰ শৰ্ট আনসাৰস এতিয়া তোমালোকে এই লং কোৱেশ্চন বিলাক অলপ চাই লোৱা জাস্ট জুনে মানে পিছত যিমান লোকে এক্সাম দিবা বা এনুৱেল যেতিয়া দিবা তেতিয়া এনেকুৱা পেপাৰ তোমালোকৰ থাকিব কেতিয়াবা কেইবাৰ এনেকুৱা হৈ যায় কমন সেম কোৱেশ্চনটো ৰিপিট হৈ যায় সো এই কাৰণে এইবিলাক কোৱেশ্চন তোমালোকে প্ৰিপেয়াৰ কৰি লোৱা ফাইনেলৰ কাৰণে ঠিক আছে ওকে লং কোৱেশ্চনৰ পৰা এটাই কোৱেশ্চন খুদিছে 2 + 2 4 মাৰ্কছৰ আৰু এটা আৰু এটো দিছে টোটৰ ওপৰত এটা আৰু দিছে এটো সিন প্যাসেজৰ নিচিনা না তাৰ পিছত এমপ্লিফিকেশন এটা আহিছে এটো মানে তিনটাৰ পৰা তোমালোকে কোনোবা এটা লিখিব পাৰা ইয়াতে নোটিস ৰাইটিংটো দিছে ৰিপৰ্ট ৰাইটিংটো দিছে 5 মাৰ্কছৰ ইয়াতে তোমালোকৰ ৰিপৰ্টে দিছে লিখিবলৈ তাৰ পিছত ৰিড দা প্যাসেজ মানে আনসিন প্যাসেজৰ পৰা এটো সিন প্যাসেজে হৈ গ'ল আসি আমাটো কালামৰ চেপ্টাৰৰ পৰা দিছে চাইল্ডহুডৰ পৰা আৰু এটো তোমালোকৰ জুভেনাইল ডেলিকেন্সি এটো তোমালোকৰ আনসিন প্যাসেজ ওকে আৰু তাৰ পিছত একদম লাষ্টত তোমালোকে এটা পাবা হেৰি কি কয় ট্ৰান্সলেশন to দিছে we should respect our elders
The bus has arrived just now. He knows neither to sing nor to dance. What game do you like the most? তো এইবিলাকৰ মই তিনিটা কৰি কিনে তোমালোকক হেৰি দি দিছোঁ, ট্ৰান্সলেশ্যনটো দি দিছোঁ, এই তোমালোকে চাই লোৱা। ঠিক আছে, ইয়াতে দিয়া আছে উই শুড ৰেসপেক্ট আৱাৰ এল্ডাৰ্ছ, ইয়াতে তিনিটা লেংগুৱেজত দিয়া আছে। আমি আপনি বড়ো কা সন্মান करना चाहिए, আমাক ডাঙৰ লোকক সন্মান জনাব লাগে। আমাদের বড়ো জ্যেষ্ঠদের সম্মান কৰা উচিত। সো এইবিলাক মানে মই তিনিটা লেংগুৱেজত দি দিছোঁ ট্ৰান্সলেশ্যনটো, তোমালোকে চাই ল'বা কেনেকুৱা তোমালোকৰ এক্সামটো হৈছে। ঠিক আছে, ভিডিঅ'টো কেনেকুৱা পাইছা এইটো ক'বা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এতিয়াই, ভিডিঅ'টো লাইক কৰিবা, আৰু যদি তোমালোকৰ কোনোবা যদি গ্ৰুপ হয় তো গ্ৰুপটো তোমালোকে হেৰি কৰি দিবা, শ্বেয়াৰ কৰি দিবা। ঠিক আছে, অ'কে। সো আজিৰ কাৰণে ইমানে, থেংক ইউ, উই উইল মিট ইন দ্য নেক্সট ক্লাছ, থেংক ইউ।